মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ব্ৰিটিছৰ শাসনৰ পৰা ভাৰতক মুক্ত কৰিবলৈ মহাত্মা গান্ধীৰ নেতৃত্বত কেইবাটাও আন্দোলন কৰা হৈছিল, যেনে অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন, ভাৰত ত্যাগ আন্দোলন আদি। আজিৰ খণ্ডত মই তোমালোকৰ মাজত অসহযোগ আন্দোলন সম্পৰ্কে আলোচনা কৰিম আৰু কিছু কথা লিখি দিয়াৰ লগতে বুজাই দিম যাতে ইয়াৰ পৰা যিকোনো প্ৰশ্ন আহিলে তুমি নিজে লিখিব পাৰা। আহাচোন আমি অসহযোগ আন্দোলন সম্পৰ্কে আলোচনা কৰোঁ। ব্ৰিটিছৰ শাসনৰ পৰা ভাৰতক মুক্ত কৰিবলৈ ভাৰতবাসী লোকসকলে কেইবাটাও আন্দোলন কৰিছিল। ইয়াৰ ভিতৰত এটা অন্যতম আন্দোলন হ'ল অসহযোগ আন্দোলন। ছাত্ৰ-ছাত্ৰীসকল, আমি সকলোৱে গম পাওঁ ব্ৰিটিছক ভাৰতবৰ্ষৰ পৰা বিতাড়িত কৰিবলৈ কেইটামান আন্দোলন কৰা হৈছিল। ইয়াৰ এটা অন্যতম আন্দোলন আছিল অসহযোগ আন্দোলন। ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত অসহযোগ আন্দোলনৰ সূচনা হৈছিল। এই আন্দোলন এটা বা দুটা কাৰকৰ বাবে হোৱা নাছিল। ইয়াৰ লগত তলত উল্লেখ কৰা কাৰক বা ঘটনা জড়িত হৈ আছিল। 1 নম্বৰ অৰ্থনৈতিক শোষণ, 2 নম্বৰ ৰাওলাট আইন, 3 নম্বৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড, 4 নম্বৰ খিলাফত আন্দোলন আদি বিভিন্ন কাৰক বা ঘটনাৰ বাবে গোটেই ভাৰতবৰ্ষত অসহযোগ আন্দোলনৰ সূচনা হৈছিল। ছাত্ৰ-ছাত্ৰীসকল, আমি সকলোৱে গম পাওঁ ব্ৰিটিছসকলে ইংৰাজসকলে আমাক অৰ্থনৈতিকভাৱে শোষণ কৰিছিল। সেইকাৰণে ইংৰাজৰ প্ৰতি ভাৰতীয় লোকসকলৰ মনত অসন্তুষ্টি বিৰাজ কৰিছিল। ৰাওলাট আইনৰ দৰে কঠোৰ আইন প্ৰৱৰ্তন কৰি ভাৰতীয় লোকসকলক হাৰাশাস্তি কৰাৰ কাৰণেও ভাৰতীয় লোকসকলে ইংৰাজৰ বিৰুদ্ধে আন্দোলন ঘোষণা কৰিছিল। পাঞ্জাৱৰ জালিয়ানৱালাবাগৰ এখন ঠাইত গণসভা চলি থকা অৱস্থাত ইংৰাজসকলে কোনো কাৰণ নোহোৱাকৈ গুলীচালনা কৰি শ শ ভাৰতীয় লোকক মাৰি পেলাইছিল। ইয়াৰ বাবেও মহাত্মা গান্ধীৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদ কৰা হৈছিল। ঠিক সেইদৰে তুৰস্কৰ খলিফাক ইংৰাজসকলে অপমান কৰাত ভাৰতীয় মুছলমানসকলেও ইংৰাজৰ বিৰুদ্ধে আন্দোলন ঘোষণা কৰিছিল। এনেদৰে বিভিন্ন ঘটনা, বিভিন্ন পৰিঘটনাৰ বাবে গোটেই ভাৰতবৰ্ষত অসহযোগ আন্দোলন আৰম্ভ হৈছিল। ইংৰাজৰ প্ৰতিটো কাৰ্যকলাপে ভাৰতীয় মানুহক অসন্তুষ্ট কৰি তুলিছিল। মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলন আৰম্ভ কৰাৰ লগে লগে হিন্দু মুছলমান একেলগে আন্দোলনত অংশগ্ৰহণ কৰিছিল। নানান ঠাইত বিদেশী বস্ত্ৰ জ্বলাই দিয়া হৈছিল। স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণীকোঠা ত্যাগ কৰি আন্দোলনত জঁপিয়াই পৰিছিল। কৃষক, উকিল আদি সকলোৱে আন্দোলনৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। পুৰুষৰ লগতে মহিলাসকলেও আন্দোলনত যোগদান কৰাত আন্দোলনৰ শক্তি বহু পৰিমাণে বৃদ্ধি পাইছিল। ছাত্ৰ-ছাত্ৰীসকল, মহাত্মা গান্ধীৰ নেতৃত্বত যেতিয়া অসহযোগ আন্দোলন আৰম্ভ কৰা হৈছিল তেতিয়া ভাৰতবৰ্ষৰ প্ৰতিটো স্তৰৰ লোকসকলে এই আন্দোলনত জঁপিয়াই পৰিছিল। কৃষক, শ্ৰমিক, উকিল, ছাত্ৰ-ছাত্ৰী আদি সকলো শ্ৰেণীৰ লোকে এই আন্দোলনত জঁপিয়াই পৰি আন্দোলনৰ শক্তি বৃদ্ধি কৰিছিল। পুৰুষৰ লগতে মহিলাসকলেও এই আন্দোলনত জঁপিয়াই পৰি আকাশ বতাহ মুখৰিত কৰিছিল। অসহযোগ আন্দোলনৰ ইতিবাচক আৰু নেতিবাচক দুটা দিশ আছিল। অসহযোগ আন্দোলনৰ ফলত হাতেৰে সূতা কটা, ঘৰুৱা উদ্যোগৰ উন্নতি, মাদক দ্ৰব্য নিবাৰণ, হিন্দু মুছলমানৰ ঐক্য সাধন আদি ইতিবাচক দিশৰ ওপৰত গুৰুত্ব বৃদ্ধি পাইছিল। বিধানমণ্ডল, আদালত, চৰকাৰী শিক্ষানুষ্ঠান আদি বৰ্জনক অসহযোগ আন্দোলনৰ নেতিবাচক দিশ বুলি ক'ব পাৰি। অসহযোগ আন্দোলনৰ প্ৰতিটো কাৰ্যসূচীত হাজাৰ হাজাৰ মানুহে অংশগ্ৰহণ কৰিছিল আৰু অতি কম সময়ৰ ভিতৰত এই আন্দোলন গোটেই ভাৰতবৰ্ষত বিয়পি পৰিছিল। ছাত্ৰ-ছাত্ৰীসকল, মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলন আৰম্ভ কৰা হৈছিল। এই আন্দোলনত হাজাৰ হাজাৰ মানুহে অংশগ্ৰহণ কৰিছিল। অংশগ্ৰহণ কৰি বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল। এই কাৰ্যসূচীসমূহক আমি দুটা ভাগত ভাগ কৰিব পাৰিছিলোঁ। এটা হৈছে ইতিবাচক, আনটো হৈছে নেতিবাচক। যঁতৰত সূতা কটা, ঘৰুৱা উদ্যোগৰ উন্নতি কৰা, মাদক দ্ৰব্য নিবাৰণ কৰা, হিন্দু মুছলমানৰ মাজত একতা স্থাপন কৰা, এইবিলাক হৈছিল ইতিবাচক কাম। আৰু চৰকাৰী চাকৰি ত্যাগ কৰা, চৰকাৰী শিক্ষানুষ্ঠান বৰ্জন কৰা, আদালত ত্যাগ কৰা, বিধানমণ্ডল ত্যাগ কৰা, এইবিলাকক কোৱা হৈছিল নেতিবাচক দিশ। আন্দোলন পূৰ্ণগতিত চলি থকা অৱস্থাত উত্তৰ প্ৰদেশৰ চৌৰিচৌৰা নামৰ এখন ঠাইত জনতা আৰু পুলিচৰ মাজত সংঘৰ্ষ সৃষ্টি হয়। পুলিচ থানা জ্বলাই দিয়াত বহুকেইজন পুলিচৰ থিতাতে মৃত্যু হয়। আন্দোলনটো হিংসাৰূপ লোৱাত মহাত্মা গান্ধীয়ে দুখ অনুভৱ কৰি আন্দোলন বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল। গতিকে ছাত্ৰ-ছাত্ৰীসকল, মনত ৰাখিবা মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলন আৰম্ভ কৰাৰ লগে লগে গোটেই ভাৰতবাসীৰ লোকসকলে এই আন্দোলনত জঁপিয়াই পৰিছিল আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। প্ৰতিটো কাৰ্যসূচী অহিংস নীতিৰ দ্বাৰা পৰিচালিত হৈছিল। কিন্তু দুৰ্ভাগ্যৰ বিষয়, আন্দোলন পূৰ্ণগতি চলি থকা অৱস্থাত উত্তৰ প্ৰদেশৰ চৌৰিচৌৰা নামৰ এখন ঠাইত উন্মুক্ত জনতাই পুলিচ থানাত অগ্নিসংযোগ কৰে। যেতিয়া পুলিচ থানা জ্বলাই দিয়া হয় তেতিয়া 22জন পুলিচৰ থিতাতে মৃত্যু হয়।
ফলস্বৰূপে অহিংস নীতিৰে আৰম্ভ কৰা আন্দোলনটো হিংসা ৰূপ ধাৰণ কৰে। হিংসা ৰূপ ধাৰণ কৰাত মহাত্মা গান্ধীয়ে দুখ অনুভৱ কৰি এই আন্দোলন স্থগিত বুলি ঘোষণা কৰে। এনেদৰে মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা আন্দোলনৰ সামৰণি পৰে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ মাজত মই অসহযোগ আন্দোলনৰ বিষয়ে আলোচনা কৰিলোঁ। এই আলোচনাখিনি তোমালোকে যদি বুজি পাইছা তেনেহ'লে আৰু কেইটামান প্ৰশ্ন আৰু প্ৰশ্নোত্তৰ নিজে লিখিব পাৰিবা। যেনে প্ৰথম প্ৰশ্ন, কি কি কাৰক বা কি কি ঘটনাৰ বাবে মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলনৰ সূচনা কৰিছিল চমুকৈ আলোচনা কৰা। দ্বিতীয় প্ৰশ্ন, অসহযোগ আন্দোলনত কোনে কোনে অংশগ্ৰহণ কৰিছিল চমুকৈ আলোচনা কৰা। তৃতীয় প্ৰশ্ন, অসহযোগ আন্দোলনৰ কাৰ্যসূচীসমূহ কি কি আছিল চমুকৈ লিখা। চতুৰ্থ প্ৰশ্ন, কি কাৰণত মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন বন্ধ কৰি দিছিল চমুকৈ আলোচনা কৰা। ছাত্ৰ-ছাত্ৰীসকল, এই 4টা প্ৰশ্নৰ উত্তৰসমূহ যদি তোমালোকে একেলগ কৰা তেনেহ'লে তোমালোকে দীঘল এটা প্ৰশ্নৰ উত্তৰ লিখিব পাৰিবা। সেই দীঘল প্ৰশ্নটো হ'ল মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা অসহযোগ আন্দোলনৰ বিষয়ে চমুকৈ আলোচনা কৰা। ছাত্ৰ-ছাত্ৰীসকল, অহা খণ্ডত তোমালোকক আকৌ লগ পাম। অহা খণ্ডত মই আইন অমান্য আন্দোলন, ভাৰত ত্যাগ আন্দোলন, আজাদ হিন্দ ফৌজ আদিৰ বিষয়ে এটা এটাকৈ আলোচনা কৰিম। আশা কৰোঁ আজিৰ ক্লাছটোৰ পৰা তোমালোক অলপ হ'লেও উপকৃত হ'বা।